নমস্কাৰ পুনৰ এবাৰ নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিলোঁ আৰু আজি মই যিটো ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টো মই বিশেষকৈ SRD শিক্ষকসকলৰ দৰমহাৰ লগত সংগতি ৰাখি বনাইছোঁ আৰু এটা খুবেই বেয়া লগা এটা কথা কাৰণ বেয়া লগা দিশ বুলিও ক'ব পাৰি তেনেকুৱা ধৰণৰ কথা কাৰণ যিসকল শিক্ষকে 2012 চনত প্ৰথম যেতিয়া অসমত টেট পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল সেই টেট পৰীক্ষাৰ জৰিয়তে টেট পৰীক্ষাত উত্তীৰ্ণ হৈ নিজৰ মেধাৰ বলত তেখেতসকলে বিভিন্ন লোয়াৰ প্ৰাইমাৰী আপাৰ প্ৰাইমাৰী স্কুলত তেখেতসকলে শিক্ষকতা বৃত্তিত নিয়োজিত হৈছিল আৰু এই LP আৰু UP শিক্ষকসকলে নিষ্ঠাৰে তেখেতসকলৰ কৰ্তব্য ইমান দিনেৰে পালন কৰি আহিছে আৰু সময়ে সময়ে এইটো নুই কৰিব নোৱাৰি অৱশ্যে সময়ে সময়ে গভৰ্ণমেণ্টৰ ফালৰ পৰা ৰেগুলাৰ কৰাৰ কিছু প্ৰচেষ্টা হাতত লৈছিলে আৰু ইয়াৰে 30 বা 40% ৰেগুলাৰ হৈ বিভিন্ন ঠাইত এতিয়াও কৰ্মৰত হৈ আছে তাৰ পাছত কিন্তু 60% প্ৰায় শিক্ষক যি SSৰ আণ্ডাৰত তেখেতসকলে কণ্টেক্সুৱেল বেচিছত আৰু হয়তো LPৰ সকলে 13,012 টকা লাভ কৰিছিলে মোৰ বোধেৰে কাৰণ তেখেতসকলে কিবা এটা বিভিন্ন কাৰণবশতঃ অৱশ্যে মই অলপ ডিটেইলছতে ক'বলৈ ওলাইছোঁ এইবিলাক খোলাখুলি কথা গতিকে বা কাকো মই কিবা হেয় প্ৰতিপন্ন কৰাৰ কাৰণে কোৱা নাই বিভিন্ন কাৰণবশতঃ প্ৰায় শিক্ষক 60% ৰৈ গ'ল ৰেগুলাৰাইজ নহ'ল আৰু ইয়াতে তেখেতসকলে এপ্লাই যে নকৰা এনেকুৱা নহয় তেখেতসকলে এপ্লাই কৰিছিল বিভিন্ন কাৰণবশতঃ কৰবাৰ ডিষ্ট্ৰিক্ট ৱাইজত মেৰিট লিষ্টত নাম অহা নাই কিছুমানৰ কিন্তু 5% টিচাৰ এনেকুৱাও আছে পায়ো যোৱা নাছিল মই ব্যক্তিগতভাৱেও কিছুমানক জানো পায়ো যোৱা নাই নিয়াৰেষ্ট ডিষ্ট্ৰিক্টত লাগে বা একেবাৰে হোম ডিষ্ট্ৰিক্টত লাগে কিছুমানে ঘৰৰ ওচৰতে পাইছে গতিকে তেনেকুৱা ধৰণৰ শিক্ষকসকল কিন্তু নিজৰ ভুলৰ কাৰণে এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈ আছে আৰু তেখেতসকল এতিয়াও SSৰ আণ্ডাৰতে আছে কিন্তু আটাইতকৈ দুখ লগা বিষয়টো এইটো যে যিসকল শিক্ষক SRD ড্ৰাইভৰ আণ্ডাৰত এতিয়ালৈকে প্ৰায় দুবাৰ হ'ল চাগে তেখেতসকলে নিজৰ 13-14 হাজাৰকৈ দৰমহা বিসৰ্জন দি তেখেতসকলৰ দৰমহাটো কমি গৈছে পুনৰ বহু বছৰৰ মূৰত 10-12 বছৰৰ মূৰত তেখেতসকলে ৰেগুলাৰ পোষ্টত জইন কৰিছিল গভৰ্ণমেণ্টৰ ফালৰ পৰা SRD ড্ৰাইভৰ আণ্ডাৰত তেখেতসকলক ৰেগুলাৰাইজ কৰা হৈছিলে এতিয়া ৰেগুলাৰ শিক্ষক বুলি কোৱাৰ লগে লগে বহুখিনি পাৰ্থক্য আছে দৰমহাৰ ক্ষেত্ৰত আমি সকলোৱে জানো কাৰণ যিখিনি কণ্টেক্সুৱেল পোষ্ট আছে সেই পোষ্টত SSৰ ফালৰ পৰা এটা এমাউণ্ট আহে আৰু ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ এটা এমাউণ্ট দি দুয়োটা মিলাই তেখেতসকলক চেলাৰী প্ৰদান কৰে আৰু তেখেতসকলৰ প্ৰভিডেণ্ট ফাণ্ড বুলি ক'ব লাগিলে CPF আছিলে কিন্তু ৰেগুলাৰাইজ হোৱাৰ লগে লগে ইয়াতে বিভিন্ন সা সুবিধা তেখেতসকলে পাব বিশেষকৈ NPSৰ সুবিধাটো পাব আৰু এতিয়া নতুনকৈ UPSৰ কথা কৈ আছে যদিও কৰ্মচাৰী সংস্থা এতিয়ালৈকে মানি লোৱা নাই পুনৰ OPSৰ দাবী কৰি আছে চাওক সেইটো বাৰু পিছৰ কথা ভৱিষ্যতৰ কথা আৰু লগতে ট্ৰেজাৰীৰ আণ্ডাৰত হ'লে কোষাগাৰৰ আণ্ডাৰত হ'লে তেখেতসকলে বিভিন্ন সুবিধা পাব মুখ্যমন্ত্ৰী লোকসেৱা যোজনা এতিয়া আগতেতো এনেকুৱা আছিল কণ্ট্ৰেক্সুৱেল টিচাৰক লোনো দিব খোজা নাছিলে এইবিলাক এটা বাস্তৱ সত্য এতিয়া কথা নহয় আজিৰ পৰা 10-12 বছৰ আগত গতিকে তেখেতসকলে এটা চিকিউৰ ফিল কৰে ৰেগুলাৰাইজ হোৱাৰ পিছত কিন্তু আজি কেইদিনমান আগত অসম চৰকাৰৰ ফালৰ পৰা বিভাগৰ ফালৰ পৰা এখন নটিফিকেশ্যন ওলাইছে যে SRD শিক্ষকৰ দৰমহা পুনৰ অলৰেডি তেখেতসকলে পালেই কেইমাহমান ট্ৰেজাৰীৰ আণ্ডাৰত কিন্তু পুনৰ আগৰ ধৰণেৰে SSA আৰু গভৰ্ণমেণ্টৰ ফাণ্ড মিলাই তেখেতসকলক দৰমহা দিয়া হ'ব বুলি কৈছে দৰমহা বন্ধ কৰাৰ কথাটো কোৱা নাই কিন্তু ইয়াতে বিভিন্ন আপত্তি উঠিছে শিক্ষক গোটৰ ফালৰ পৰা হওক বা প্ৰাথমিক শিক্ষক সন্মিলনীও অলৰেডি
মেমৰেণ্ডাম দিছে, শিক্ষামন্ত্ৰী মহোদয়ক, মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰিছে। আৰু লগতে মই এটা ভিডিঅ' বনাইছিলোঁ, শিক্ষামন্ত্ৰী মহোদয়ে আশ্বাসো দিছে যে তেখেতসকলৰ দৰমহাত কোনো মানে বিঘিনি নঘটে, ৰেগুলাৰ পাব। কিন্তু কথাটো কি হ'ল, কোষাগাৰৰ মানে জৰিয়তে লাভ কৰাটোহে মেইন কথা। সেইটো এটা মানে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়। যদিও নভবা হয় পিছত বা কেনেকুৱা অৱস্থা হয়, তেনেকুৱা এটা চিন্তাত আমাৰ শিক্ষকসকল আছে। আৰু আজি এই বিষয়টোৰ ওপৰত ৰণোজ পেগু ডাঙৰীয়াই এটা মানে পোষ্ট দিছে ফেচবুকত। তেখেতে লিখিছে, বিশেষ নিযুক্তি অভিযান SRDৰ জৰিয়তে সমগ্ৰ শিক্ষা অসমৰ ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰা নিয়মীয়া হোৱা শিক্ষক শিক্ষয়িত্ৰীসকলৰ সমস্যা সন্দৰ্ভত আজি মই SRD শিক্ষক কল্যাণ মঞ্চ আৰু সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ লগত আলোচনা কৰোঁ। আৰু এই কথা স্পষ্ট কৰি দিওঁ যে এই শিক্ষকসকলৰ দৰমহাক লৈ কোনো সমস্যাৰ সৃষ্টি হোৱা নাই। এই মাহত যদিও কিছু পলম হৈছে, 2-এদিনৰ ভিতৰতে তেওঁলোকে পূৰ্বৰ দৰে দৰমহা লাভ কৰিব। এই শিক্ষকসকলৰ পূৰ্বৰ যি ট্ৰেজাৰীৰ ব্যৱস্থা আছিল, তাত বৰ্তমান কিছুমান বিত্তীয় সংস্কাৰ সাধন হৈ থকা কাৰণে এই বিলম্বখিনি ঘটিছে। ইয়াতে দিছে ফিন আছামৰ কথা দিছে। ফিন আছামত তেওঁলোকৰ একাউণ্ট আছে আৰু তাৰ জৰিয়তে তেওঁলোকে নিয়মীয়া কৰ্মচাৰী হিচাপে পূৰ্বতে যিসমূহ সুবিধা পাই আছিল সেইসমূহ পাই থাকিব। তেওঁলোকৰ দৰমহা ফিন আছামৰ জৰিয়তে প্ৰচেছ হৈ ট্ৰেজাৰীৰ জৰিয়তে তেওঁলোকে পাব। পূৰ্বে তেওঁলোকে নিজা জিলা ট্ৰেজাৰীৰ পৰা তেওঁলোকৰ দৰমহা পাইছিল আৰু এতিয়া এই মাহত তেওঁলোকে দিছপুৰ ট্ৰেজাৰীৰ পৰা তেওঁলোকৰ একাউণ্টত দৰমহা পাব। এইটো এটা খুব ইম্পৰ্টেণ্ট কথা। আগতে মানে ডিষ্ট্ৰিক্ট ট্ৰেজাৰীৰ পৰা হৈছিল, এইবাৰ কিন্তু দিছপুৰ ট্ৰেজাৰীৰ পৰা হ'ব। আমাৰ যিমান নিয়মীয়া কৰ্মচাৰী আছে আৰু যিটো শিতানৰ পৰা তেওঁলোকে দৰমহা পাই আছিলে, সেই শিতানৰ কোনো পৰিৱৰ্তন নহয়। সমগ্ৰ শিক্ষাত তেওঁলোকে সেৱা সমাপ্ত কৰি অসম চৰকাৰৰ নিয়মীয়া কৰ্মচাৰী হিচাপে চাকৰিত যোগদান কৰিছে আৰু নিয়মীয়া কৰ্মচাৰী হিচাপে যি বিধি ব্যৱস্থাৰ সেৱা তেওঁলোকে পাই আছিল, সেয়া ভৱিষ্যতেও পাই থাকিব। ইয়াক লৈ কোনো শংকাৰ কাৰণ নাই। মই সকলোকে কেইটামান দিন ধৈৰ্য ধৰিবলৈ অনুৰোধ জনাইছোঁ। বিত্তীয় ব্যৱস্থাটোৰ শৈলী সলনি হৈছে, ইয়াৰ বাবে এই দৰমহা পোৱাত বিলম্ব হৈছে, ভৱিষ্যতলৈ নহয়। পূৰ্বৰ দৰে তেওঁলোকে ফিন আছামৰ পৰা সেৱা লাভ কৰিব আৰু ফিন আছামতে তেওঁলোকৰ বিল বা পে স্লিপ আদিৰ প্ৰচেছিং হ'ব আৰু ট্ৰেজাৰীৰ পৰাই তেওঁলোকে নিজৰ দৰমহা মাহে পাব। এইখিনি কথা ৰণোজ পেগু ডাঙৰীয়াই উল্লেখ কৰিছে। গতিকে এইটো এটা খুবেই ভাল খবৰ। কিন্তু ভাল খবৰ বুলি ক'লেও ইয়াতে বিভিন্ন দিশ চালি জাৰি চাব লাগিব। কাৰণ যিসকল শিক্ষকে 10-15 হাজাৰকৈ টকা নিজৰ প্ৰতি মাহে যিটো পাই আছিলে আগত, বিসৰ্জন দি নিজৰ ভৱিষ্যতৰ খাতিৰত, নিজৰ কেৰিয়াৰৰ খাতিৰত, নিজৰ পৰিয়ালৰ খাতিৰত তেখেতসকলে যাতে চাকৰি জীৱনটো ছিকিউৰ হয়, এটা যাতে ষ্টেবল ইনকাম এটা আহি থাকে, সেই আশাত মনৰ এটা আশা পুহি লৈ, কাৰণ সকলোৰে ঘৰ সংসাৰ আছে, তেখেতসকলে SRD ড্ৰাইভৰ জৰিয়তে ৰেগুলাৰ হৈছিল। আৰু কিছুসকলে হয়তো অকণমান দূৰতো পাইছে। গতিকে তেনেকুৱা সেই শিক্ষকসকলক অলৰেডি তেখেতসকল মানসিকভাৱে ভাগি পৰিছে। যিহেতু চেলাৰীত বহুখিনি কমি গৈছে, তেখেতসকল চলাতো অসুবিধা হৈছে, বহুতৰে লোন থাকে। কিন্তু তেনেকুৱা ক্ষেত্ৰত এনেকুৱা ধৰণৰ মাজে বিসংগতিমূলক যিবিলাক অৰ্ডাৰ বা নটিফিকেশ্যন ওলাই থাকে, নিশ্চয় তেখেতসকলৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব আৰু শৈক্ষিক ক্ষেত্ৰতো ইয়াৰ কিছু প্ৰভাৱ নিশ্চয় পৰিলক্ষিত হ'ব। গতিকে মই আজি ভিডিঅ'টো সেইকাৰণেই বনাইছোঁ। আৰু শিক্ষকসকলৰ হয়তো বহুতেই গম পোৱা নাই, বিভিন্ন মানে চিন্তাত থাকিব পাৰে হয়তো, আৰু হয়তো 90-80% গম পাইছে, তথাপি 10% এতিয়ালৈকে গম পোৱা নাই। গতিকে আশা কৰোঁ তেখেতসকলে ভিডিঅ'টো চাই কিছু হ'লেও লাভান্বিত হ'ব। আৰু যদি মোৰ এক্সপ্লেনেশ্যন কৰাত কিবা ভুল ভ্ৰান্তি হৈছে, আপোনালোকৰ মাজৰে এজন বুলি ক্ষমা কৰি দিব। কিন্তু ভৱিষ্যতে এনেকুৱা নহওক বুলি পুনৰ এবাৰ কামনা কৰিছোঁ। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে পুনৰ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।